নমস্কাৰ বন্ধুসকল, আপোনালোকে দেখা পাইছে এইটো এটা আছাম টাইপ ঘৰৰ ডিজাইন লৈ আহিছোঁ। এইটো এটা চিম্পল এটা ডিজাইন আপোনালোকে দেখা পালে, এটা ধুনীয়া এটা আছাম টাইপ ঘৰৰ ডিজাইন। এতিয়া এই ঘৰখনৰ মই 3D ড্ৰয়িং বনাইছোঁ। আপোনালোকে এই 3D ড্ৰয়িংটো চাব পাৰিব আৰু এই ঘৰখন বনালে কিমান টকাৰ বাজেটৰ ভিতৰত এই ঘৰখন বনাব পাৰিব মই গোটেইখিনি আপোনালোকক কৈ আছোঁ। আগতে আপোনালোকক ইয়াত 3D ড্ৰয়িংটো দেখাই লওঁ, তাৰপিছত আপোনালোকক কৈ আছোঁ যে কিমান বাজেটৰ ভিতৰত এই ঘৰখন আপোনালোকে কমপ্লিট কৰিব পাৰিব। একদম চিম্পল এখন ঘৰ, আছাম টাইপ ঘৰ হয়। এতিয়া আপোনালোকে দেখা পালে এই ঘৰখনৰ যিটো ঘৰ আপোনালোকক দেখাইছিলোঁ, আছাম টাইপ চিম্পল এখন ঘৰৰ ডিজাইন দেখাইছিলোঁ, সেইখন ঘৰৰ এইটো হ'ল আপোনালোকৰ 3D ড্ৰয়িং হয়। 3D ড্ৰয়িং আপোনালোকে দেখা পাইছে। এতিয়া এই 3D ড্ৰয়িংখনৰ আমি এটা কাম বেলেগ, আজি এই ড্ৰয়িংটো অলপ বেলেগ ধৰণৰ বনাবৰ কাৰণে মই চেষ্টা কৰিলোঁ যে লেট্ৰিন বাথৰুমটো যিটো আছে আমি এইখন ঘৰৰ ভিতৰত দিয়া নাই। বহুত কমেণ্টত কয় লেট্ৰিন বাথৰুমকেইটা ভিতৰত দিবলৈ নালাগে, বাহিৰত দি পেলাই ড্ৰয়িংখন বনাবলৈ কয়। আজি আমি সেই কমেণ্টকেইটা চাই পেলাই যে ভাবিছোঁ এটা বাথৰুম লেট্ৰিনটো বেলেগ ছিষ্টেমত দিওঁ, যাতে আপোনালোকৰ ঘৰৰ গোটেই মানুহে ইউজ কৰিব পাৰে আৰু ঘৰৰ ভিতৰত যাতে নহয়, আৰু কম বাজেটৰ ভিতৰত যাতে আপোনালোকে এই ঘৰখন বনাব পাৰে। সেইবিলাক আইডিয়া কৰি এটা ড্ৰয়িং এখন আজি বনালোঁ। এতিয়া আপোনালোকে গমেই পালে যিটো আছাম টাইপৰ ঘৰ আপোনালোকে চালে ডিজাইনটো, এইখন ঘৰৰ 3D ড্ৰয়িং হ'ল এইটো। এতিয়া এই ঘৰখনত আছে আপোনাৰ 3টা বেডৰুম আপোনালোকে দেখা পালে। বিশেষকৈ আমি বেলেগ কিবা দিয়া নাই, ইমান জেংকৈ বনোৱা নাই, চিম্পলকৈ বনাইছোঁ। যিসকল মানুহে এটা চৰকাৰী ঘৰ পাইছে আৰু কিবা এটা পইচা আৰু 1 বা 1.5 লাখ টকা আপোনালোকে এড কৰি এই ঘৰখন আপোনালোকে ধুনীয়াকৈ বনাব পাৰিব। এটা চৰকাৰী ঘৰৰ পৰা আপোনালোকে এটা আছাম টাইপ ঘৰ বনাব পাৰিব। আপোনালোকে এটা চৰকাৰী ঘৰ যদি আপোনালোকে পায় ধৰকচোন 1.5 লাখ টকা, তেতিয়া যদি আৰু 1.5 লাখ টকা যদি আপোনালোকে এড কৰে 3 লাখ টকাৰ ভিতৰত আপোনালোকে এই ঘৰকেইটা বনাই এই ঘৰটো বনাব পাৰিব। আপোনালোকে মই কিমানখিনি কাম 3 লাখ টকাৰ ভিতৰত কৰিব পাৰিব মই সেইটো আপোনালোকক কৈ দিম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু এই ড্ৰয়িংখনৰ বিষয়ে গোটেইখিনি জানিবলৈ চেষ্টা কৰিব। তেতিয়াহে বুজি পাব যে কেনেকৈ 3 লাখ টকাৰ ভিতৰত এই ঘৰটো আপোনালোকে কমপ্লিট কৰিব পাৰিব। এতিয়া 1 নম্বৰ কথা হ'ল বন্ধুসকল, আগতে এই ঘৰখনত আছে আপোনালোকৰ 3টা বেডৰুম আছে, এটা লিভিং ৰুম আছে, এখন ধুনীয়া এখন বাৰাণ্ডা আছে, আৰু কিটচেন আৰু ডাইনিং লগত আছে, আৰু এটা সৰু কৰিডৰ আছে। আৰু এই ড্ৰয়িংখনত এটা স্পেচিয়েল এটা বস্তু দিয়া হৈছে, ইয়াৰ লেট্ৰিন বাথৰুমটো আপোনালোকে এক্সট্ৰাকৈ কৰিডৰ দি গৈ পেলাই এক্সট্ৰাকৈ দিয়া হৈছে। এইটো এটা আছে আপোনাৰ ইয়াত দেখা পালে, এটা ৰাস্তা এটা আছে আপোনাৰ ঘৰৰ পৰা গৈ পেলাই ৰাস্তাত সোমাই গৈ পেলাই আপোনাৰ লেট্ৰিনকেইটা বাথৰুমকেইটা ইউজ কৰিব। ডাইৰেক্ট লেট্ৰিন বাথৰুম নাই, এটা ৰাস্তা এটা আছে, ৰাস্তাৰ পৰা গৈ পেলাই আপোনালোকে এইকেইটা লেট্ৰিন বাথৰুম আপোনালোকে ইউজ কৰিব পাৰিব। প্ৰথমটো আছে আপোনালোকে এইটো পেচাবৰ হয়, তাৰপিছতো হ'ল আপোনালোকৰ লেট্ৰিন, তাৰপিছতো হ'ল গা ধোৱাটো আপোনাৰ বাথৰুম। তেতিয়াহ'লে ইয়াত 3টা ছিষ্টেমত দিয়া হৈছে বস্তুখিনি, যাতে আপোনালোকৰ সুবিধা হিচাপত হয়। আৰু বন্ধুসকল, মই আৰু এটা কথা আপোনালোকক ক'ব বিচাৰোঁ যে লেট্ৰিন বাথৰুমটো বাদ দি পেলাই আপোনালোকে এই ঘৰখন 3 লাখ টকাৰ ভিতৰত খালি ৱাল মাৰি পেলাই প্লাষ্টাৰ কৰিব পাৰিব। 3 লাখ টকাৰ ভিতৰত এইখিনি কাম হ'ব। আৰু আজিকালি আমাৰ জেনেৰেল মানুহৰ কাৰণে খালি ঘৰখন প্লাষ্টাৰ হ'লে টিং চিং লগাই যাতে থাকিব পাৰে, সেইটো চিষ্টেমত চিম্পলত যাতে এখন ঘৰ হয়। সেইটো কাৰণে আপোনালোকক আজি এই ড্ৰয়িংখনৰ আৰু এই ঘৰ ডিজাইনখনৰ এই ড্ৰয়িংখন লৈ আহিছোঁ। আপোনালোকে যাতে এটা ঘৰ ধুনীয়াকৈ কম বাজেটৰ ভিতৰত কেনেকৈ বনাব পাৰিব সেই আইডিয়াৰ কাৰণে মই ভিডিঅ'টো লৈ আহিছোঁ, যাতে আপোনালোকে ৰুমকেইটাও বেছি পায়, আপোনালোকে বাৰাণ্ডাখন চব সুবিধা থকা এখন ঘৰ যাতে আপোনালোকে পাই যায়। আৰু যদি আপোনালোকে পিছৰ লেট্ৰিন বাথৰুমটো বনাব বিচাৰে তেতিয়াহ'লে আৰু 1 লাখ টকা আপোনালোকে 1 লাখ বা 2 লাখ টকাৰ ভিতৰত আপোনালোকে গোটেই কামখিনি প্লাষ্টাৰ কৰি আপোনালোকে কালাৰলৈকে কৰিব পাৰিব। যদি টোটেল ৱাল খৰচ যদি আপুনি কালাৰিঙলৈকে কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ টাইলছটো বাদ দি পেলাই টাইলছটো ফ্ল'ৰ ঘোলা মাৰি যদি আপোনালোকে কৰিব বিচাৰে কমচে কম আপোনালোকৰ 6 লাখ টকাৰ ভিতৰত এই ঘৰটো একদম টোটেল আপোনাৰ যিটো ডিজাইন আপোনালোকে ডিজাইন চাইছে সেই ডিজাইনৰ ভিতৰত আপোনালোকে এই ঘৰখন কমপ্লিট কৰিব পাৰিব। এতিয়া বন্ধুসকল, এই ঘৰখন বহলটো কিমান আছে, দীঘলটো কিমান আছে, কিমান স্কুৱাৰ ফুটৰ আছে, মই গোটেইখিনি আপোনালোকৰ মাজত কৈ আছোঁ। এই ঘৰখন বন্ধুসকল আছে আপোনালোকৰ দীঘলটো আছে 33 আৰু বহলটো হৈছে আপোনাৰ 29। তেতিয়াহ'লে 29 ইনটু
আপোনাৰ 33 হৈ আছে, 900 কিমানটা স্কুৱাৰ ফুট আছে। এই ঘৰখন আপোনালোকে যদি আপোনাৰ ৱাল কমপ্লিট শেষ কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ 6 লাখ টকাৰ ভিতৰত এই ঘৰখন কমপ্লিট কৰিব পাৰিব। আৰু এখন চিম্পুল ডিজাইনৰ ভিতৰত আপোনালোকে দেখা পালে কিমান ধুনীয়া এটা চিম্পুল এটা ডিজাইন, এই ডিজাইনৰ ভিতৰত আপোনালোকে ঘৰখন কমপ্লিট কৰিব পাৰিব। এতিয়া এই ৰুমকেইটাৰ কিমান বাই কিমান চাইজ আছে মই গোটেইখিনি আপোনালোকক জনাই দি আছোঁ। আপোনালোক গোটেইখিনি যাব পাৰিব, চাব পাৰিব বাথৰুমৰ কিমান ডাঙৰ, বাথৰুমকেইটা কিমান চাইজৰ আছে গোটেইখিনি গম পাব। আৰু আপোনালোকৰ তাত এই ড্ৰয়িংটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত নিশ্চয় কমেণ্টত মোক জনাব যে ড্ৰয়িংটো ভাল হৈছে না বেয়া হৈছে। বেয়া হ'লেও লাগে আপোনালোকে মোক জনাব পাৰে, কথা নাই। যদি ভাল হৈছে তো ভাল এটা কমেণ্ট আপোনালোকে কৰিব চেষ্টা কৰিব। যদি আপোনালোকে কমেণ্টটো কৰে তেতিয়া মোৰ মটিফাইটো অলপ ভাল লাগে, মটিফাই হওঁ যে নাই মই ভাল এটা কাম কৰি আছোঁ, মানুহক কিবা এটা হেল্প হৈ আছে মোৰ জৰিয়তে। কিয় মই ইউটিউবত আপোনালোকৰ কাৰণে ভাল ড্ৰয়িং দিবলৈ চেষ্টা কৰোঁ, ফ্ৰী ড্ৰয়িং, যাতে আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে এখন ঘৰৰ ড্ৰয়িং পাই আপোনালোকে নিজৰ ঘৰখন যাতে আপোনালোকে বনাব পাৰে। সেইটোৰ কাৰণে আপোনালোকক মই হাত জোৰি কৈছোঁ যে আপোনালোকে এটা ভাল কমেণ্ট কৰিব, বেয়া কমেণ্ট নকৰিব, আপোনালোকে কৈছোঁ ভাল এটা কমেণ্ট কৰিব। তেতিয়াহ'লে বন্ধুসকল মই দেৰি নকৰি আপোনালোকক মই ঘৰখনৰ জোখমাপটো মই কৈ আছোঁ। ঘৰৰ জোখমাপ আপোনালোকে আগতে কৈ দিয়া হৈছে, এই ঘৰখনৰ বহলটো কিমান আৰু দীঘলটো কিমান। এতিয়া ৰুমৰ চাইজকেইটা মই কৈ দিছোঁ কিমান বাই কিমান আছে। আপোনাৰ ফাৰ্ষ্টৰ যিটো বেডৰুম আছে 13 ইণ্টু আপোনাৰ কিমান আছে মই স্ক্ৰীণত দেখাই দিম, 13 ইণ্টু 12 বা 13 ইণ্টু 13 আপোনাৰ ৰুমকেইটাৰ চাইজ বহুত ধুনীয়া এখন ৰুমৰ চাইজ এইকেইটা। এই দুটা বেডৰুমৰ চাইজ একেই। তাৰপিছত এইটো বেডৰুমৰ চাইজ কিমান আছে আপোনালোকক কৈ দিছোঁ, এইটো আছে আপোনাৰ 12 ফুট, এইটো চাইড কিমান আছে 12 ইণ্টু 13। তেতিয়া আপোনাৰ গম পালে তিনিটা বেডৰুমৰ চাইজ হৈছে আপোনাৰ 12 ইণ্টু 13। তাৰপিছত যিটো কিটচেন আছে কিটচেনৰ চাইজটো কিমান মই আপোনালোকক কৈ আছোঁ, কিটচেনৰ চাইজটো আছে আপোনাৰ 8 ইণ্টু 12। তেতিয়াহ'লে গম পালে কিটচেনৰ চাইজটো 8 ইণ্টু 12। তাৰপিছত আপোনালোকৰ বাৰাণ্ডাৰ চাইজটো কিমান আছে, বাৰাণ্ডাৰ চাইজটো আছে 7 ইণ্টু আপোনাৰ 16 ফুট 4 ইঞ্চি। বাৰাণ্ডাৰ বহলটো হ'ল 7 আৰু দীঘলটো হ'ল 16 ফুট 4 ইঞ্চি। তাৰপিছত বন্ধুসকল কৰিডৰটো 4 ফুট দিছোঁ, 4 ফুটৰ তলত আপোনালোকে নিদিব, 4 ফুটৰ তলত হ'লে নহ'ব। তেতিয়াহ'লে আৰু যিটো কিটচেনৰ যিটো লেট্ৰিন বাথৰুম আছে, লেট্ৰিনৰ বাথৰুমৰ কৰিডৰটো হ'ল 4 ফুট। তাৰপিছত লেট্ৰিন বাথৰুমটো হৈছে আপোনাৰ 6 ফুট 8 ইঞ্চি আৰু ইণ্টু 7। আপোনালোকে দেখা পালে 6 ফুট 8 ইঞ্চি ইণ্টু 7। তাৰপিছত আপোনাৰ লেট্ৰিনটো আছে 5 ফুট 5 ইণ্টু 7 4 ইণ্টু 7 চাবৰটো। তেতিয়াহ'লে গম পালে ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।